কি স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰাৰ পাছতে এতিয়া একশন মোডত নামি পৰিছে মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত আৰু ইয়াৰ পাছতে মহানগৰবাসীৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে এটা WhatsApp নম্বৰ মুকলি কৰা হৈছে এতিয়াৰ পৰা আপোনাৰ যিকোনো অভিযোগ থাকিলে যিকোনো উজৰ আপত্তি বা গোচৰ থাকিলে লগে লগে এই WhatsApp নম্বৰটোত যোগাযোগ কৰক আপোনাৰ মাত্ৰ এটা অভিযোগ আৰু এটা অভিযোগৰ ভিত্তিতে ব্যৱস্থা গ্ৰহণ কৰিব মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তই দায়িত্ব গ্ৰহণ কৰাৰ পাছতে এই WhatsApp নম্বৰটো মুকলি কৰিছে মহানগৰবাসীৰ বাবে নম্বৰ নোট কৰি ৰাখক লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ মহানগৰবাসীৰ বাবে মুকলি হেল্পলাইন নম্বৰ মুকলি কৰিছে মহানগৰ আৰক্ষীৰ তৰফৰ পৰা যিকোনো উজৰ আপত্তি থাকিলে দিব পাৰিব অভিযোগ যিকোনো উজৰ আপত্তি থাকিলে এই নম্বৰত অভিযোগ দিব পাৰিব মহানগৰবাসীয়ে অপৰাধ নিৰ্মূলৰ বাবে মুকলি কৰা হৈছে এই নম্বৰ এই হেল্পলাইন নম্বৰ মুকলি কৰিছে অপৰাধ নিৰ্মূল কৰিবৰ বাবে মহানগৰবাসীৰ বাবে মুকলি কৰা হৈছে নম্বৰ এটা WhatsApp নম্বৰ মুকলি কৰিছে আৰু এই WhatsApp নম্বৰ যোগে অভিযোগ দিব পাৰিব মহানগৰবাসীয়ে নম্বৰটো নোট কৰক নম্বৰটো হৈছে 6026900651 এই নম্বৰটো মুকলি কৰিছে মহানগৰবাসীৰ বাবে আনুষ্ঠানিকভাৱে মহানগৰ আৰক্ষী আয়ুক্তৰ দায়িত্ব লৈ এতিয়া এদৰে একশন মোডত নামি পৰিছে পাৰ্থ সাৰথী মহন্ত আৰু মহানগৰ আৰক্ষী আয়ুক্ত হিচাপে আজি আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিছে পাৰ্থ সাৰথী মহন্তই আৰু দায়িত্ব গ্ৰহণ কৰাৰ পাছতে এতিয়া মহানগৰবাসীৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে এতিয়াৰ পৰা যিকোনো উজৰ আপত্তি গোচৰ থাকিলে লগে লগে এই WhatsApp যোগে অভিযোগ দিব পাৰিব আপোনাৰ মাত্ৰ এটা অভিযোগ আৰু এটা অভিযোগতে ব্যৱস্থা গ্ৰহণ কৰিব মহানগৰ আৰক্ষীয়ে যাৰ বাবে মহানগৰবাসীৰ বাবে এই হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে আৰু এই হেল্পলাইন নম্বৰটো আপুনি নোট কৰি ৰাখক এতিয়া যিহেতু অপৰাধ নিৰ্মূল কৰিবৰ বাবে মহানগৰ আৰক্ষীয়ে একশন মোডত নামি পৰা দেখিবলৈ পোৱা গৈছে আৰু আজি যিটো আনুষ্ঠানিকভাৱে মহানগৰ আৰক্ষী আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰিছে পাৰ্থ সাৰথী মহন্ত আৰু এই দায়িত্ব গ্ৰহণ কৰি এতিয়া এদৰে একশন মোডত নামি পৰা দেখিবলৈ পোৱা গৈছে মহানগৰবাসীৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে এটা WhatsApp নম্বৰ মুকলি কৰিছে এই WhatsApp নম্বৰটো আপুনি নোট কৰি ৰাখক এতিয়াৰ পৰা এই WhatsApp নম্বৰটোত আপুনি WhatsApp যোগে যিকোনো অভিযোগ দিব পাৰিব যদিহে ক'ৰবাত চুৰি হৈছে ডকাইতি হৈছে বা অন্য কিবা আপোনাৰ উজৰ আপত্তি আছে কিবা আপোনাৰ সমস্যা আছে এনেধৰণৰ যিকোনো উজৰ আপত্তি থাকিলে আপুনি লগে লগে অভিযোগ দিব পাৰিব WhatsApp যোগে আৰু আৰক্ষীক পোনপটীয়াকৈ এদৰে আপোনালোকে অভিযোগ দিব পাৰিব যিহেতু এতিয়া মহানগৰ আৰক্ষী আয়ুক্তৰ তৰফৰ পৰা এই হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে মহানগৰবাসীৰ বাবে গতিকে এনেধৰণৰ যিকোনো অভিযোগ থাকিলে লগে লগে আপোনালোকে দিব পাৰিব অভিযোগ এই নম্বৰটো আপোনালোকে নোট কৰি ৰাখক এটা WhatsApp নম্বৰ আৰু এই WhatsApp যোগে আপোনালোকে অভিযোগ দিব পাৰিব নম্বৰটো হৈছে 6026900651 এই হেল্পলাইন নম্বৰটো আপোনালোকৰ বাবে মুকলি কৰিছে আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত আৰু আজি আনুষ্ঠানিকভাৱে মহানগৰ আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিছে আৰু দায়িত্ব গ্ৰহণ কৰাৰ পাছতে অপৰাধ নিৰ্মূলৰ বাবে এই হেল্পলাইন নম্বৰ মুকলি কৰিছে আৰক্ষী আয়ুক্তগৰাকী আৰু এই হেল্পলাইন নম্বৰটো আপুনি নোট কৰি ৰাখক WhatsApp যোগে আপুনি অভিযোগ দিব পাৰিব যিকোনো উজৰ আপত্তি থাকিলে চুৰি হৈছে ডকাইতি হৈছে বা অন্যান্য আপোনাৰ কিবা উজৰ আপত্তি আছে যিকোনো ধৰণৰ উজৰ আপত্তি থাকিলে পোনপটীয়াকৈ মহানগৰ আৰক্ষী আয়ুক্তক আপোনালোকে দিব পাৰিব অভিযোগ আৰু আপোনাৰ অভিযোগৰ ভিত্তিতে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব মহানগৰ আৰক্ষীয়ে যাৰ বাবে এই WhatsApp নম্বৰ মুকলি কৰিছে আপোনালোকৰ বাবে গতিকে এই WhatsApp নম্বৰটো নোট কৰক WhatsApp নম্বৰ হৈছে 6026900651 পুনৰ কৈছো 6026900651 এই হেল্পলাইন নম্বৰটো আপোনালোকৰ বাবে মুকলি কৰিছে আপোনাৰ এটা মাত্ৰ অভিযোগ আৰু এটা অভিযোগতে ব্যৱস্থা গ্ৰহণ কৰিব মহানগৰ আৰক্ষীয়ে গতিকে এনেধৰণৰ উজৰ আপত্তি থাকিলে যিকোনো এনেধৰণৰ উজৰ আপত্তি থাকিলে তাৎক্ষণিকভাৱে আপোনালোকে মহানগৰ আৰক্ষী আয়ুক্তক পোনপটীয়াকৈ অভিযোগ দিব পাৰিব WhatsApp যোগে দিব পাৰিব এই অভিযোগ আৰু এই WhatsApp নম্বৰটো আপুনি নোট কৰি ৰাখক এই WhatsApp নম্বৰতে আপোনালোকে পোনপটীয়াকৈ অভিযোগ দিব পাৰিব এই সন্দৰ্ভত আৰক্ষী আয়ুক্তগৰাকীৰ মন্তব্য আছে সেই শুনাবলৈ চেষ্টা কৰিছোঁ আমাৰ ৰাইজ আচলতে সজাগ আৰু সচেতন কিন্তু মাজে মাজে কেতিয়াবা মনত পেলাই দিব লাগে সোঁৱৰাই দিব লাগে সেই কামখিনি যদি আমি কৰি জনসাধাৰণৰ যদি ৰাইজৰ যদি আমি সমৰ্থন পাওঁ সহযোগিতা পাওঁ আমি ইয়াত অপৰাধ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিম আৰু সেইকাৰণে আমি আজি আমি এটা মোবাইল নম্বৰ এটা WhatsApp নম্বৰো আমি আপোনালোকৰ যোগেদি আমি আজি মুকলি কৰিম সেই নম্বৰটো হৈছে 6026900651 6026900651 এইটো সিটি পুলিচৰ গ্ৰিভান্স নম্বৰ হ'ব ইয়াত যিকোনো উজৰ আপত্তি থাকিলে
যিকোনো ব্যক্তিৰ ৰাইজৰ যি ওজৰ আপত্তি থাকে যি তেওঁলোকে আমাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে যি বিষয়ে নহওক আমাক তেওঁলোকে এই হোৱাটছএপ যোগে ইয়াত জনাব পাৰিব এই নম্বৰটো আমাৰ CP অফিচত এইটো নম্বৰ ৰখা হ'ব মই ব্যক্তিগতভাৱে এই নম্বৰ তথা মেছেজবিলাক চাম অৱশ্যে যদি মিটিঙে মাটাঙে থকা হয় এনে কথাই থকা হয় যে মই মেছেজ চাব নোৱাৰোঁ তেতিয়া আমাৰ আনৰেছপনচিবল বিষয়ে এই মেছেজখিনি চাব আৰু তাৰ ওপৰত আমি ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম আমাৰ ৰাইজ আচলতে সজাগ আৰু সচেতন কিন্তু মাজে মাজে কেতিয়াবা মনত পেলাই দিব লাগে সোঁৱৰাই দিব লাগে সেই কামখিনি যদি আমি কৰি জনসাধাৰণৰ যদি ৰাইজৰ যদি আমি সমৰ্থন পাওঁ সহযোগিতা পাওঁ আমি ইয়াত অপৰাধ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিম আৰু সেইকাৰণে আমি আজি আমি এটা মোবাইল নাম্বাৰ এটা হোৱাটছএপ নাম্বাৰো আমি আপোনালোকৰ যোগেদি আমি আজি মুকলি কৰিম সেই নাম্বাৰটো হৈছে 60269 00651 60269 00651 এইটো সিটি পুলিচৰ গ্ৰিভান্স নম্বৰ হ'ব ইয়াত যিকোনো ওজৰ আপত্তি থাকিলে যিকোনো ব্যক্তিৰ ৰাইজৰ যি ওজৰ আপত্তি থাকে যি তেওঁলোকে আমাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে যি বিষয়ে নহওক আমাক তেওঁলোকে এই হোৱাটছএপ যোগে ইয়াত জনাব পাৰিব এই নম্বৰটো আমাৰ CP অফিচত এইটো নম্বৰ ৰখা হ'ব মই ব্যক্তিগতভাৱে এই নম্বৰ তথা মেছেজবিলাক চাম অৱশ্যে যদি মিটিঙে মাটাঙে থকা হয় এনে কথাই থকা হয় যে মই মেছেজ চাব নোৱাৰোঁ তেতিয়া আমাৰ আনৰেছপনচিবল বিষয়ে এই মেছেজখিনি চাব আৰু তাৰ ওপৰত আমি ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম আমাৰ ৰাইজ আচলতে সজাগ আৰু সচেতন কিন্তু মাজে মাজে কেতিয়াবা মনত পেলাই দিব লাগে সোঁৱৰাই দিব লাগে সেই কামখিনি যদি আমি কৰি জনসাধাৰণৰ যদি ৰাইজৰ যদি আমি সমৰ্থন পাওঁ সহযোগিতা পাওঁ আমি ইয়াত অপৰাধ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিম আৰু সেইকাৰণে আমি আজি আমি এটা মোবাইল নাম্বাৰ এটা হোৱাটছএপ নাম্বাৰো আমি আপোনালোকৰ যোগেদি আমি আজি মুকলি কৰিম সেই নাম্বাৰটো হৈছে 60269 00651 60269 00651 এইটো সিটি পুলিচৰ গ্ৰিভান্স নম্বৰ হ'ব ইয়াত যিকোনো ওজৰ আপত্তি থাকিলে যিকোনো ব্যক্তিৰ ৰাইজৰ যি ওজৰ আপত্তি থাকে যি তেওঁলোকে আমাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে যি বিষয়ে নহওক আমাক তেওঁলোকে এই হোৱাটছএপ যোগে ইয়াত জনাব পাৰিব এই নম্বৰটো আমাৰ CP অফিচত এইটো নম্বৰ ৰখা হ'ব মই ব্যক্তিগতভাৱে এই নম্বৰ তথা মেছেজবিলাক চাম অৱশ্যে যদি মিটিঙে মাটাঙে থকা হয় এনে কথাই থকা হয় যে মই মেছেজ চাব নোৱাৰোঁ তেতিয়া আমাৰ আনৰেছপনচিবল বিষয়ে এই মেছেজখিনি চাব আৰু তাৰ ওপৰত আমি ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ